সাহিত্যিক পেঞ্চনাৰ মোহন সোণোৱালক টেঙাখাত শাখা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সম্বৰ্ধনা জ্ঞাপন। টেঙাখাত বৰভয়পুৰীয়া গাঁৱৰ সুসন্তান সাহিত্যিক তথা শিক্ষাবিদ মোহন সোণোৱালক যোৱা ডিচেম্বৰ মাহত অসম চৰকাৰৰ তৰফৰ পৰা 2023 বৰ্ষৰ সাহিত্যিক পেঞ্চন আৰু সম্প্ৰীতি বৰ্ষশ্ৰেষ্ঠ বিশ্লেষক সন্মান প্ৰদান কৰাত টেঙাখাটৰ বিভিন্নজন বিশিষ্ট ব্যক্তি তথা দল সংগঠনে ইতিমধ্যে অভিনন্দন জনোৱা পৰিলক্ষিত হৈছে। শুকুৰবাৰে অসম জ্যেষ্ঠ নাগৰিক সন্মিলন টেঙাখাট শাখাৰ উদ্যোগত আনুষ্ঠানিকভাৱে জ্যেষ্ঠ নাগৰিক ভৱনত তেওঁক সম্বৰ্ধনা জনোৱা হয়। এই উদ্দেশ্যে জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি প্ৰভাত ফুকনে সভাপতিত্ব কৰা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে অভিনন্দন অনুষ্ঠানৰ আহ্বায়ক সমিতিৰ সম্পাদক কাৰ্তিক হাজৰিকাই। টেঙাখাটৰ গৌৰৱ 2023 বৰ্ষৰ সাহিত্যিক পেঞ্চনাৰ মোহন সোণোৱাল ছাৰক আমি অসম জ্যেষ্ঠ নাগৰিক মঞ্চই সম্ভাষণ জনাবৰ কাৰণে আমি দিন ঠিক কৰিলোঁ। আজিৰ দিনটোত ইতিমধ্যে মোক সম্পাদক আৰু মানিক প্ৰমাণক সভাপতি লৈ এখনি অভ্যৰ্থনা আহ্বায়ক কমিটি গঠন কৰি দিছে। এই আহ্বায়ক কমিটিখিনি আমি যিখিনি পাৰোঁ জ্যেষ্ঠসকলক আমি সমবেত কৰি আজি মোহন সোণোৱালদেৱক আমি অভিনন্দন পত্ৰ প্ৰদান কৰিলোঁ। এই অভিনন্দন পত্ৰই আজি জ্যেষ্ঠ নাগৰিকৰ লগতে সমগ্ৰ টেঙাখাটবাসীলৈ মোৰ অভিনন্দন থাকিল। এইকাৰণে থাকিল আমাৰ টেঙাখাটৰ পৰা ইতিমধ্যে দুগৰাকীকৈ সাহিত্যিক পেঞ্চনাৰ পাইছে। গতিকে মই পুনৰ মোহন সোণোৱাল ছাৰলৈ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। সভাত সাহিত্যিক পেঞ্চনাৰগৰাকীক উদ্দেশ্যি শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰে ক্ৰমে সাহিত্যিক পেঞ্চনাৰ গুণেশ্বৰ সোণোৱাল, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক যতীন্দ্ৰনাথ সোণোৱাল, অৱসৰপ্ৰাপ্ত শিক্ষক ভদ্ৰ গগৈ, প্ৰদীপ বৰুৱা, গোপী চেতিয়া, পবিত্ৰ চুতীয়া আৰু ইলা গগৈ, অৱসৰপ্ৰাপ্ত সমবায় সহকাৰী পঞ্জীয়ক স্বৰ্গজ্যোতি গগৈ আৰু অভিনন্দন অনুষ্ঠানৰ সম্পাদক তথা অৱসৰপ্ৰাপ্ত শিক্ষক কাৰ্তিক হাজৰিকাই। অনুষ্ঠানত সাহিত্যিক পেঞ্চনাৰ গৰাকীক জ্যেষ্ঠ নাগৰিক সন্মিলন টেঙাখাট শাখাৰ তৰফৰ পৰা এখন চেলেং চাদৰ, শৰাই আৰু এখনি অভিনন্দন পত্ৰ প্ৰদান কৰি সম্বৰ্ধনা জনোৱা হয়। আমাৰ অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ টেঙাখাট শাখাৰ সম্পাদক শ্ৰীযুত মোহন সোণোৱালদেৱৰ 2023 বৰ্ষত অসম চৰকাৰে প্ৰদান কৰা সাহিত্যিক পেঞ্চনাৰ বঁটা লাভ কৰাত আমি অতি আনন্দিত হৈছোঁ আৰু আমাৰ টেঙাখাট শাখাই আজি এখনি অভিনন্দন সভা অনুষ্ঠিত কৰি মোহন সোণোৱালদেৱক তেখেতৰ এই সাহিত্যিক পেঞ্চনাৰ বঁটা লাভ কৰাত আমি এই সভাৰ যোগেদি তেখেতক অভিনন্দন জ্ঞাপন কৰিবৰ কাৰণে আজি আমি এখন সভা অনুষ্ঠিত কৰিছিলোঁ আৰু এই সভাৰ যোগেদিয়ে তেখেতৰ যাতে এই অঞ্চলৰ উপৰিও সমগ্ৰ অসমত যাতে তেখেতৰ জয়যাত্ৰা আগবাঢ়ি যাওক তাকে কামনা কৰিছোঁ। মোহন সোণোৱালদেৱৰ সাহিত্য চৰ্চা যাতে আৰু প্ৰসাৰিত হওক সেই কামনাৰে আজি আমি তেখেতক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। ধন্যবাদ। ইয়াৰ লগতে টেঙাখাট আঞ্চলিক গায়ন বায়ন সন্থাৰ হৈ সম্পাদক কিৰণ হাজৰিকাই ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়। অনুষ্ঠানত উপস্থিত থকা প্ৰায় অৰ্ধশতাধিক জ্যেষ্ঠ নাগৰিকৰ অভিনন্দন গ্ৰহণ কৰি সাহিত্যিক পেঞ্চনাৰ মোহন সোণোৱালে নিজৰ অনুভৱ ব্যক্ত কৰি এনেদৰে কয়। আজি মোৰ কাৰণে এটা অতি স্মৰণীয় দিন, কাৰণ অসম জ্যেষ্ঠ নাগৰিক সন্মিলন টেঙাখাট শাখাই টেঙাখাটৰ জ্যেষ্ঠ নাগৰিক ভৱনত মই সাহিত্যিক পেঞ্চন
পেঞ্চন পোৱাৰ কাৰণে অভিনন্দন অনুষ্ঠানটো আয়োজন কৰিলে। তাৰ কাৰণে আমাৰ টেঙাখাটৰ জ্যেষ্ঠ নাগৰিকসকললৈ মই মোৰ আন্তৰিক শ্ৰদ্ধা জনাইছোঁ। কাৰণ তেখেতসকলৰ যি মৰম, তেখেতসকলৰ যি আশীৰ্বাদ সি গ্ৰহণ কৰি আজিৰ সভাখনত মই উপস্থিত থাকিবলৈ পাইছোঁ। অসম চৰকাৰে 2023 বৰ্ষৰ যিটো নেকি সাহিত্যিক পেঞ্চন, এই সাহিত্যিক পেঞ্চনটো এইবাৰ আমাৰ 23 জনৰ ভিতৰত ডিব্ৰুগড় জিলাৰ ভিতৰত এই অভাজনকো স্বীকৃতি প্ৰদান কৰিলে। গতিকে এই যিটো নেকি বঁটা আৰু পেঞ্চনটো পাই মোৰ এনেকুৱা ধৰণৰ অনুভৱ হৈছে, যিহেতু চৰকাৰে এজন সাহিত্যিক হিচাপে মোক স্বীকৃতি প্ৰদান কৰিছে। গতিকে এই যিটো নেকি স্বীকৃতি, এই স্বীকৃতিৰ পৰা মোৰ অনুভৱ হৈছে যে মই মোৰ আগৰ দিনবোৰত যাতে অধিক উৎসাহেৰে মই সাহিত্য চৰ্চা কৰিব পাৰোঁ, তাৰ কাৰণে মই চৰকাৰলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি জ্যেষ্ঠ নাগৰিকৰ সভাত মোৰ অনুভৱৰ যিখিনি কথা ব্যক্ত কৰিবৰ কাৰণে আমাৰ জ্যেষ্ঠ নাগৰিকসকলে মোক আহ্বান জনাইছিল। মই সেইখিনি কথা আজি ব্যক্ত কৰিলোঁ। যিহেতু টেঙাখাট এনে এখন ঠাই, যিখন ঠাইত আমি জন্মগ্ৰহণ কৰিছোঁ, গ্ৰাম্য প্ৰধান এটা অঞ্চল, আৰু এই অঞ্চলৰ পৰা বিশেষকৈ ডিব্ৰুগড় জিলাৰ পৰা এতিয়ালৈকে ডিব্ৰুগড় জিলাৰ এই দুলীয়াজান যিটো নেকি সমষ্টি, এই সমষ্টিৰ পৰা আমাৰ টেঙাখাটৰে দুজন সাহিত্যিকে ইতিমধ্যে সাহিত্যিক পেঞ্চন লাভ কৰিছে। সেইটো এটা গৌৰৱৰ বিষয় বুলি মই অনুভৱ কৰিছোঁ টেঙাখাটৰ পৰা। আৰু বিশেষকৈ মোৰ সাহিত্যিক চৰ্চাৰ যিটো নেকি যাত্ৰা, এই যাত্ৰাটো মোৰ আৰম্ভ হৈছিল। মই যিহেতু সাহিত্যৰ এজন ছাত্ৰ আছিলোঁ, স্কুলীয়া জীৱনৰ পৰাই মই সাহিত্য চৰ্চা কৰিছোঁ আৰু কলেজীয়া জীৱনতো মই সাহিত্য চৰ্চা কৰিছোঁ। আৰু এই কলেজীয়া জীৱনতে মই অসমৰ বৰেণ্য কেইবাগৰাকী সাহিত্যিকৰ সান্নিধ্য লাভ কৰিছিলোঁ আৰু তেখেতসকলৰ অনুপ্ৰেৰণাত মই সাহিত্য চৰ্চা কৰিবলৈ সুবিধা লাভ কৰিছিলোঁ। আৰু মোৰ যিটো নেকি বিশ্ববিদ্যালয়ৰ জীৱন, তাতো মই কেইবাজনো মোৰ শিক্ষাগুৰুক লগ পাইছিলোঁ। আৰু সেই শিক্ষাগুৰুসকলৰ যিটো নেকি তেখেতসকলৰ মোক যিখিনি কথা সেই সময়ত কৈছিলে, তেখেতসকলৰ পৰাও সাহিত্য চৰ্চাত মই অনুপ্ৰাণিত হৈছিলোঁ। আৰু মোৰ জীৱনত বিশেষকৈ মই তাৰমানে সাহিত্য চৰ্চা কৰি আমাৰ যিখন নেকি সমাজৰ যিবিলাক নেকি ধৰি লওক নতুন প্ৰজন্ম আছে, সেই প্ৰজন্মক সাহিত্যৰ সমলৰ যোগেদিয়ে তেখেতসকলক যাতে এটা মই বাৰ্তা দিব পাৰোঁ, সেই কথাটো মই চিন্তা চৰ্চা কৰিছোঁ। আৰু আজি সুদীৰ্ঘ মোৰ অৱসৰ জীৱনৰ পিছত মই যিখিনি নেকি গ্ৰন্থ ৰচনা কৰিলোঁ, এই গ্ৰন্থখিনিৰ মাজেদিয়ে মই মোৰ সাহিত্য চৰ্চা আৰু অধ্যয়নৰ বিষয়ে মই সেইখিনি কথা তেওঁলোকক বাৰ্তা হিচাপে দিব বিচাৰিছোঁ। নৱকুমাৰ গগৈ আৰু ৰূপম গগৈ ৰিপৰ্ট, টেঙাখাট লাইভ।